Hello everyone. Last classত তোমালোকে এণ্ড্ৰচিয়াম এষ্টিভেশ্যন এইটা টপিক পঢ়িছিলা। আই হোপ তোমালোকে নতুন যিবিলাক টাৰ্মছ পাইছা সেইবিলাক তোমালোকে ভালকৈ মনত ৰাখিব পাৰিছা আৰু বুজি পাইছা। তোমালোকে মই যিহেতু আগতেই মেনশ্যন কৰিছোঁ যে তোমালোকে এক্সাম্পলবিলাক মনত ৰাখিবা আৰু তাৰ মানে পিকচাৰ্ছবিলাক মেইনলি মনত ৰাখিবা আৰু যিবিলাক এক্সাম্পল দিয়া হৈছে সেইবিলাক তোমালোকৰ বহুত কমন বস্তুৱেই হয়, তোমালোকে ঘৰত দেখা পাইছা সাধাৰণতে, আৰু সেই বস্তুবিলাক তোমালোকে মনলৈ আনিবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ সেই টাৰ্মছ আৰু লগতে যিবোৰ এক্সাম্পল সেই এক্সাম্পলবিলাক মনত থাকি যাব। চ' আজি আমি ষ্টাৰ্ট কৰিম গাইন'চিয়ামৰ পৰা। গাইন'চিয়াম তোমালোকে গম পোৱা এইটো এটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয়, ঠিক আছে। তো আৰু এই গাইন'চিয়ামৰ কি হয়, তাহাঁতৰ মানে এপাহ ফুলত আমাৰ গাইন'চিয়াম মানে কাৰ্পেল বা পিষ্টিল, যিটো আমি ছিংগুলাৰ পাৰ্ট এইটো কাৰ্পেল বা পিষ্টিল বুলি কওঁ। কাৰ্পেল বা পিষ্টিল এডালো থাকিব পাৰে বা তাতকৈ বেছি থাকিব পাৰে। অ'কে, সদায় মনত ৰাখিবা যে তোমালোকৰ কি হয়, ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টবিলাক আমাৰ কি হয় সাধাৰণতে মেল ৰিপ্ৰডাক্টিভ পাৰ্টতকৈ আমাৰ কমকৈ থাকে। অ'কে, মেল ৰিপ্ৰডাক্টিভ পাৰ্টছবিলাক অলপ বেছিকৈ থাকে। কিহৰ কাৰণে? কাৰণ তোমালোকেতো আগতে পাইছা যে সদায় মেল গেমেটছ যিবোৰ থাকে, অ'কে, পুংজননকোষ যিবোৰ থাকে সিহঁতি সদায় ট্ৰেভেল কৰিব লাগে, তাহাঁতি ফিমেল বডিলৈ আহিব লাগে, ৰাইট। তো সেইকাৰণে কি হয়, তাহাঁতি যিটো তাহাঁতৰ জাৰ্ণি থাকে সেই জাৰ্ণিটোত মানে তাহাঁতৰ নষ্ট হোৱাৰ কিছুমান চান্সেছ থাকে। তো সেইটো কাৰণে কি হয়, যাতে মানে চান্সেছ মানে যাতে কমি যায়, মানে এটা যদি মেল গেমেট আহি নাপায় তেনে বেলেগ এটা মেল গেমেটে আহি পেলাই যাতে ফাৰ্টিলাইজ কৰিব পাৰে, সেইটো কাৰণে কি হয় সদায় মেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ মেল গেমেটছ সদায় নাম্বাৰত বেছি থাকে, ঠিক আছে। আনহাতে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছ যদি তোমালোকে চোৱা, তাহাঁতৰ সংখ্যাটো মেলতকৈ মানে কম থাকে আৰু হয়তো কেতিয়াবা এটাও থাকিব পাৰে। অ'কে, আৰু এতিয়া কি হয়, সেইকাৰণে তোমালোকে গাইন'চিয়াম যি আমি পাইছিলোঁ কাৰ্পেল বা পিষ্টিল তাত থাকে বুলি কৈছিলোঁ, কাৰ্পেল বা পিষ্টিল কেতিয়াবা এডালো থাকিব পাৰে বা এডালতকৈ আমাৰ বেছি থাকিব পাৰে, ঠিক আছে। তো এডাল কাৰ্পেল বা পিষ্টিলৰ যদি আমি বিভিন্ন অংশ চাওঁ, তো তোমালোকে কি পাবা, ষ্টিগমা, ষ্টাইল আৰু অভেৰী। ষ্টিগমাত আগতে মই কৈছোঁ যে ষ্টিগমা হৈছে য'ত আমাৰ পলেনবিলাক আহি পৰেহি, ফুলৰ ৰেণু য'ত আহি পৰেহি, সেই ফুলৰ ৰেণুটো বা পলেনটো কি হ'ব, তেহেঁতি ষ্টাইলেদি গৈ পেলাই ফাইনেলি অভেৰী পায়গৈ। অ'কে, অভেৰীৰ ভিতৰত তাহাঁতৰ ফাৰ্টিলাইজেশ্যন হয়, যোজন হ'ব। অ'কে, আমাৰ যিটো পলেন আহে, পলেন আৰু প্লাছ তোমালোকৰ যিটো ফিমেল গেমেট থাকে সেই তাত গৈ পেলাই ফাৰ্টিলাইজ হয়। অ'কে, সেইবিলাক মানে গোটেই প্ৰচেছবিলাক তোমালোকে ইন ডিটেইলছ ছেকেণ্ড ইয়েৰত পাবাগৈ। মই ইয়াত তোমালোকক বহুত ওপৰে কৈছোঁ, ঠিক আছে। তোমালোকে চিম্পলি মানে বুজিবলৈ ট্ৰাই কৰিবা যে যিটো পলেন থাকে সেই পলেনটো তোমালোকৰ ষ্টাইলেদি গৈ পেলাই অভেৰীত তাহাঁতৰ ফিউজন হয়, ঠিক আছে। তো অভেৰীৰ ভিতৰত একচুৱেলি কি থাকে, মানে ক'ত ফিউজন হ'ব, অভিউল। অ'কে, তো অভিউল থাকে আৰু সেই অভিউলটো কানেক্টেড হৈ থাকে ফুলপাহৰ সৈতে কিছুমান পেৰেনকাইমাছ চেলছৰ দ্বাৰা, আৰু সেই পেৰেনকাইমাছ চেলছবিলাকক আমি কওঁ এজ প্লাচেণ্টেশ্যন, ঠিক আছে। তো তোমালোকে কি পালা, ষ্টিগমা, ষ্টাইল আৰু অভেৰী পাইছা। অভেৰীৰ ভিতৰত থাকে অভিউল আৰু অভিউলক জইন কৰি ৰাখে আমাৰ প্লাচেণ্টাই। অ'কে, প্লাচেণ্টা আমাৰ এনিমেলছৰ গাতো তোমালোকে প্লাচেণ্টা পাবা, যিটো আমাৰ নাভি বুলি কয়। আৰু ফুলৰ ক্ষেত্ৰত যদি কিবা অসমীয়া টাৰ্ম আছেও মই নাজানো, তো তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা যে মাডাৰৰ লগত যিটো অফস্প্ৰিং থাকে, মাডাৰ আৰু অফস্প্ৰিঙৰ মাজত যিটো কানেকশ্যন থাকে সেই কানেকশ্যনটোক আমি প্লাচেণ্টা বুলি কওঁ। অ'কে, তো ইয়াৰ ক্ষেত্ৰতো ছেইম হয়, অভিউল আৰু অভেৰীৰ মাজত যিটো কানেকশ্যন সেইটোক প্লাচেণ্টা বুলি কয়। অ'কে, আৰু যিটো এৰেঞ্জমেণ্ট থাকে আৰু সেই এৰেঞ্জমেণ্টটোক কোৱা হয় প্লাচেণ্টেশ্যন। অ'কে, মানে অভিউলটো কেনেকৈ সজ্জিত হৈ আছে অভেৰীৰ ভিতৰত সেইটোক কয় প্লাচেণ্টেশ্যন। অ'কে, প্লাচেণ্টেশ্যনৰ বিষয়ে তোমালোকে অলপ পাছত ভালকৈ পাবা। তো আমি উইথ পিকচাৰ্ছ আমি চাম, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। এতিয়া তাৰ উপৰি আমি যদি চাওঁ, যিখন অভেৰী ৱাল থাকে সেই অভেৰী ৱালখনক আমি পেৰিকাৰ্প বুলি কওঁ, ঠিক আছে। তো সেই পেৰিকাৰ্পখন কি হয়, ফাৰ্টিলাইজেশ্যনৰ পাছত, অ'কে, যেতিয়া ফুল অৱস্থাত থাকে তেতিয়া নহয়, যেতিয়া সি ফাৰ্টিলাইজ হৈ যায়, ফিউজন যেতিয়া হৈ গ'ল, মেল গেমেট আৰু ফিমেল গেমেটৰ যেতিয়া ফিউজন হৈ যায়, হৈ যোৱাৰ পাছত কি হয়, তাহাঁতি
যিখন অভেৰীৰ ৱাল থাকে সেই অভেৰীৰ ৱালখনক আমি কি কওঁ পেৰিকাৰ্প বুলি কওঁ অ'কে আৰু সেই পেৰিকাৰ্পখনেই পাছত মানে তাহাঁতি ফ্ৰুটটো গঠন কৰে অ'কে ফ্ৰুটটো তাহাঁতি ফৰ্ম কৰিব আৰু যিবিলাক অভিউল আছে সেই অভিউলবিলাক কি হয় তাহাঁতি চিড ফৰ্ম কৰে বীজ ঠিক আছে তো আকৌ কি থাকিব আকৌ ইমেজিন কৰা অভেৰী আছে অভেৰী ভিতৰত থাকিব অভিউল অ'কে অভেৰীৰ ভিতৰত থাকিব অভিউল চ' এই ডায়েগ্ৰাম যদি তোমালোকে চোৱা ইয়াতে তোমালোকৰ দেখা পাইছা অভেৰী সেই গোটেই যিটো মানে হোৱাইট কালাৰ যিখিনি মাৰ্ক হৈ আছে সেইকেইটা অভিউল নহয় জানো সেই হোৱাইট কালাৰ মাৰ্ক হৈ থকাকেইটা অভিউল হৈছে আৰু সেই অভিউলবিলাক কি হয় তাহাঁতি চিড হৈ যাব অ'কে ফাৰ্টিলাইজেশ্যনৰ পাছত তাহাঁতি চিড হৈ যায় আৰু যিটো অভেৰী থাকে সেই মানে হোৱাইট যিবিলাক ডট ডট দেখা পাইছে সেইবিলাকৰ বাদে বাকী পাৰ্টটো কি হ'ব এই সম্পূৰ্ণ এই যিবিলাক পাহি চাহি থাকে এইবিলাক সৰি পৰি যায় অ'কে আৰু যিটো মানে অকল এই গোল পৰ্শ্যনটো যদি তোমালোকে চোৱা তাতে কি আছিলে অকল হোৱাইট যিটো পৰ্শ্যনৰ বাদে বাকী গোটেইখিনি আমাৰ কি হৈ যায় ফ্ৰুটলৈ কনভাৰ্ট হৈ যাব সেইখন আমি অভেৰী ৱাল বুলি কওঁ আৰু সেইখন ফ্ৰুটলৈ কনভাৰ্ট হৈ যায় অ'কে ফিউজনৰ পাছত ঠিক আছে তো তোমালোকে সেইটো মনত ৰাখিবা আৰু নেক্সট তোমালোকক কৈছিলোঁ যে আমাৰ কাৰ্পেল বা পিষ্টিল এপাহ ফুলত আমাৰ এডালো কেতিয়াবা হয়তো থাকিব পাৰে সেইটো আমাৰ এন্থাৰৰ ক্ষেত্ৰত নহয় চৰি নট এন্থাৰ মানে কি আছিলে ষ্টামেনৰ ক্ষেত্ৰত সেইটো নহয় হয় নাই ষ্টামেনত যি এন্থাৰ আৰু ফিলামেণ্ট পাইছিলা ষ্টামেনৰ ক্ষেত্ৰত তেনেকুৱা নহয় ষ্টামেন সদায় আমাৰ সৰহসংখ্যাতে থাকে কিন্তু কাৰ্পেল বা পিষ্টিল আমাৰ মানে এডাল নাথাকে সি সদায় কাৰ্পেল বা পিষ্টিল মানে এডালো থাকিব পাৰে বা তাতকৈ বেছি থাকিব পাৰে অ'কে তো এতিয়া কি হয় তোমালোকৰ যদি সেই কাৰ্পেল এডাল থাকে তেনেহ'লে তাক কোৱা হয় মনোকাৰ্পিলেৰী যদি দুডাল থাকে তেনেহ'লে তাক কোৱা হয় বাইকাৰ্পিলেৰী তিনিডাল থাকিলে ট্ৰাইকাৰ্পিলেৰী চাৰিডাল থাকিলে টেট্ৰাকাৰ্পিলেৰী আৰু পাঁচটা থাকিলে পেণ্টাকাৰ্পিলেৰী অ'কে তো এনেকুৱাকৈ সিহঁতৰ নাম দিয়া হৈছে আৰু যদিহে এই যিবিলাক এটাতকৈ যেতিয়া বেছি থাকে আৰু বেছি থকা সেই কাৰ্পেলছবিলাক যদি ফ্ৰীলি থাকে জইন হৈ নাথাকে যদি ফ্ৰীলি থাকে তেনেহ'লে তাক কোৱা হয় এপ'কাৰ্পাছ বুলি অ'কে আৰু যদি সেই কাৰ্পেলবিলাক চব জইন হৈ থাকে তেনেহ'লে তাক কোৱা হয় চিনকাৰ্পাছ বুলি অ'কে এপ'কাৰ্পাছ হ'ল মানে আৰু এই এপ'কাৰ্পাছ বা চিনকাৰ্পাছ হ'বলৈ হ'লে তোমালোকে জানিবই লাগিব যে তাহাঁতি জইন হৈ থাকিব বা ফ্ৰী হৈ থাকিব মানে কাৰ পৰা হ'ব হয় নাই এডাল আৰু আনডালৰ লগত হ'ব লাগিব তো সেইকাৰণে তাহাঁতৰ ক্ষেত্ৰত অবভিয়াছলি এডালতকৈ বেছি কাৰ্পেল থাকিব লাগিব হয়নে তো যদিহে কাৰ্পেল ফ্ৰীলি থাকে এডালতকৈ বেছি থাকিব আৰু ফ্ৰীলি থাকে তেনেহ'লে তাক আমি ক'ম এপ'কাৰ্পাছ আৰু যদিহে এডালতকৈ বেছি থাকে আৰু তাহাঁতি ফিউজ হৈ থাকে তেনেহ'লে তাক কোৱা হয় চিনকাৰ্পাছ অ'কে নেক্সট আমি চাম প্লাচেণ্টেশ্যন মই কৈছিলোঁৱে প্লাচেণ্টা হৈছে যিডাল কানেকশ্যন তাক প্লাচেণ্টা বুলি কয় আৰু প্লাচেণ্টেশ্যন হৈছে যিটো এৰেঞ্জমেণ্ট অ'কে কেনেকৈ সজা আছে অভেৰীৰ ভিতৰত অভিউলবিলাক কেনেকৈ সজ্জিত হৈ আছে সেইটোক আমি কওঁ প্লাচেণ্টেশ্যন বুলি তো প্লাচেণ্টেশ্যন তোমালোকে 6টা ডিফাৰেণ্ট টাইপৰ পাবা মাৰ্জিনেল পেৰাইটেল দেন এক্সাইল ফ্ৰী চেণ্ট্ৰেল তাৰপৰা বেচেল আৰু ছুপাৰফিচিয়েল এইকেইটা আছে ঠিক আছে তো এতিয়া আমি ফাৰ্ষ্ট মাৰ্জিনেল অ'কে তো মাৰ্জিনেল প্লাচেণ্টেশ্যনত যদি তোমালোকে চোৱা যিটো অভেৰী আছে অভেৰী চেম্বাৰ অকল এটাই থাকিব অ'কে ইয়াত জানো তোমালোকে কিবা ছেপাৰেশ্যন দেখা পাইছা নাই হয়নে তোমালোকৰ এই যিটো মাহৰ এই বস্তুটো হয়নে এইটো হৈছে তোমালোকৰ অভেৰী অ'কে অভেৰীটোৰ ভিতৰত কি আছে আমাৰ এই যিবোৰ মটৰ মাহ দেখা পাইছা হয়নে সেইবিলাক ইনিচিয়েলি অভিউল আছিলে আৰু সেই অভিউলবিলাক কি হ'ল এতিয়া চিডলৈ কনভাৰ্ট হৈ গ'ল হয় নাই তো আমি যিটো বস্তু খাওঁ সেইটো চিড হয়নে মটৰটো যিটো আমি খাওঁ সেইটো এটা চিড হয়নে কাৰণ আমি যদি তোমালোকে ৰোৱা সেইটোৰ পৰাই আমাৰ গছ নহয় জানো তো সেইকাৰণে সেইটো বীজ হ'ব তো সেই অভিউলবিলাক চিডলৈ কনভাৰ্ট হৈ গৈছে আৰু আমি চিড পাৰ্টটো খাওঁ তো চিডখিনিক বাদ দি বাকী পাৰ্টটো আমি ফ্ৰুট বুলি কওঁ হয় নাই তো এনেকুৱা নহয় যে আমি সদায় ফ্ৰুটটোৱে খাওঁ সেনেকুৱা নহয় তো কেতিয়াবা আমি চিডো খাওঁ তো যেনে আমি মটৰ মাহৰ ক্ষেত্ৰত তো ইয়াতে তোমালোকে মানে মাৰ্জিনেল প্লাচেণ্টেশ্যন তোমালোকে দেখিবা যে অভেৰীৰ অকল এটা চেম্বাৰে থাকে আৰু তাহাঁতৰ যিটো বৰ্ডাৰ থাকে সেই বৰ্ডাৰটো মানে আমাৰ অভিউলবিলাক লাগি থাকিব তাৰোপৰি কি হয় যিটো অভেৰী থাকে অভেৰীটো লংগিটিউডিনেল হয় দীঘলীয়া হয় অ'কে আৰু ইয়াৰ এক্সাম্পল মটৰ মাহ বা বিনছ তোমালোকে বোলে মনত ৰাখি থ'বা অ'কে আৰু তোমালোকৰ ইয়াত মই যিখিনি প্লাচেণ্টেশ্যনৰ পিকচাৰ্ছ দিছোঁ সেইবিলাক চব তোমালোকৰ মানে
আঁকি থোৱা ছবি নহয়, চব আমাৰ ডাইৰেক্ট নেচাৰেল ফ্ৰুটৰ ছবি দিয়া আছে। তো তোমালোকে ৰিলেট কৰি চাবা, বুকত যিটো মানে ডায়েগ্ৰাম দিয়া আছে, ডায়েগ্ৰামবিলাকৰ লগত মানে ৰিলেট কৰি চাবা। অ'কে, তো এইবিলাক ইয়াত তোমালোকক ডাইৰেক্টলি পিকচাৰ্ছ দিছোঁ আৰু তোমালোকৰ বুকত দিয়া আছে ডায়েগ্ৰামছ। তো তাৰ লগত তোমালোকে মিলাই পেলাই চাবা আৰু তেতিয়া তোমালোকৰ বেছি ভালকৈ মনত থাকিব। অ'কে, নেক্সট আহিলে পেৰাইটেল প্লাচেণ্টেশ্যন। পেৰাইটেল প্লাচেণ্টেশ্যনতো তোমালোকৰ এগেইন এটা মানে চেম্বাৰে থাকিব। অ'কে, তো ইয়াতে মই ইউনিলকিউলাৰ বুলি দিছোঁ। ইউনিলকিউলাৰ মানে হৈছে যে অকল এটা চেম্বাৰ থাকে। অ'কে, লকিউল মানে হৈছে চেম্বাৰ, তো ইউনি ওৱান। অ'কে, এটা লকিউল থাকিব মানে এটা চেম্বাৰ থাকিব। অ'কে, পেৰাইটেলত আমাৰ কি হ'ব, ইউনিলকিউলাৰ হয়, এটা চেম্বাৰে থাকে আৰু এটা চেম্বাৰত কি হ'ব, অভিউজবিলাক ছাইডলৈ লাগি থাকে। অ'কে, যেনেকৈ তোমালোকে দেখিছা যে গুটিবোৰ ছাইডৰ পৰা আহিছে, তিয়ঁহ এইটো হয়নে, তিয়ঁহৰ ক্ষেত্ৰত কি হৈছে, ছাইডৰ পৰা আমাৰ গুটিবোৰ আহিছে, তো ৱালত লাগি আছে হয়নে। তো ইয়াতে তোমালোকে অলপমান মানে ডিভিজন চেম্বাৰ থকা নিচিনা লাগিছে, কিন্তু এইটো ফল্ছ চেপ্টা হয়। অ'কে, চেপ্টা মানে হৈছে ডিভিজন, তো সেইবোৰ ফল্ছ ডিভিজন হয়, সেইবোৰ মানে সঁচা ডিভিজন নহয়। যেনেকৈ তোমালোকে যদিহে তিয়ঁহটো কাটি পেলাই চোৱা, তোমালোকে তাত দেখা নোপোৱা একো তেনেকুৱা ধৰণৰ মানে স্কিন নাথাকে হয়নে। কিন্তু তোমালোকে টেঙাটো যদি কাটি থোৱা, টেঙাটোত আমাৰ একজেক্টলি তোমালোকে এখন স্কিন পাবা ভিতৰত হয়নে, কিন্তু ইয়াতে কোনো ধৰণৰ স্কিন নাথাকে। এইটো ফল্ছ চেপ্টা, দেখাত কিন্তু ডিভিজন হৈ থকা লাগে কিন্তু নহয়। অ'কে, তো পেৰাইটেলত সদায় কি হ'ব, এটা ছিংগল চেম্বাৰ থাকিব আৰু অভিউলবিলাক বৰ্ডাৰৰ পৰা লাগি থাকে। আৰু এক্সাম্পল কি হৈছে, কিউকাৰবিটা। তো মানে আমাৰ ৰঙালাও চঙলাও সেইবিলাক চবৰে সেইটো আমাৰ কি হ'ব, পেৰাইটেল প্লাচেণ্টেশ্যন হ'ব, ৰঙালাও জাতিলাও এইবিলাক চব। ঠিক আছে, নেক্সট আমি চাম এক্সাইল প্লাচেণ্টেশ্যন। এক্সাইল প্লাচেণ্টেশ্যন আমাৰ থাকিব আমাৰ ইন কেছ অফ টেঙা। অ'কে, এতিয়া মই অলপ আগত টেঙাৰ কথা কৈ আহিলোঁ। তো ইয়াত কি হয়, টেঙাৰ ক্ষেত্ৰত আমি কি ডিফাৰেঞ্চ পাম, দেখিবলৈ আমাৰ একেই নিচিনা লাগিছে কিন্তু বেলেগ হয়। কেনেকৈ হ'ব, যে ইয়াত ইহঁতৰ চেম্বাৰ থাকিব। অ'কে, গোল হয় আৰু সিহঁতৰ চেম্বাৰ থাকে। অ'কে, পেৰাইটেলত তোমালোকৰ চেম্বাৰ পোৱা নিচিনা, ইয়াত কিন্তু তোমালোকে চেম্বাৰ পাবা। আৰু যদি সেই তোমালোকে খুব বেছি ভালকৈ মানে চাব বিচাৰা চেম্বাৰটো, তোমালোকে কমলা টেঙাৰ ক্ষেত্ৰত পাবা। কমলা টেঙাটো তোমালোকৰ কমপ্লিটলি এটা এটা টোপোলা বনি থাকে হয়নে। তো ইহঁতৰ এক্সাইলৰ ক্ষেত্ৰত কি হ'ব, তোমালোকৰ চেম্বাৰ কেইবাটাও থাকিব। ঠিক আছে, আৰু সিহঁতৰ যিবোৰ গুটি থাকে, সেই গুটিবিলাক ৱালৰ পৰা নহয়, সিহঁতৰ এক্সিছত লাগি থাকিব, যিটো মাজভাগ হয়নে, মাজৰ যিটো এক্সিছ, সেই মাজৰ এক্সিছত তাহাঁতৰ লাগি থাকে। তো সেইটো হৈছে এক্সাইল প্লাচেণ্টেশ্যন। চ' ইয়াতে তোমালোকৰ কি হৈছে, প্লাচেণ্টেশ্যনৰ যিখিনি নাম্বাৰিং আছিলে, সেই নাম্বাৰিংখিনি অলপমান খেলি মেলি হৈছে। এক্সাইলটো 3 নম্বৰ হ'ব লাগে, ফ্ৰী চেণ্ট্ৰেল 4 নম্বৰ হ'ব লাগিছিল। তোমালোকে প্লিজ নাম্বাৰিংটো কাৰেক্ট কৰি ল'বা। অ'কে, তো এক্সাইলটো আই হোপ তোমালোকে বুজি পাইছা। অভেৰী আমাৰ চেম্বাৰ বহুত থাকিব। অ'কে, বহুত থাকিব। তাৰোপৰি যিখিনি অভিউল থাকে সেইখিনি ৱালৰ পৰা নহয়। ডিফাৰেঞ্চটো চোৱা তোমালোকে, ইহঁতৰ এক্সেছত লাগি আছে। পেৰাইটেলৰ ক্ষেত্ৰত ৱালৰ পৰা আহিছিলে আৰু তাহাঁতৰ চেম্বাৰ নাছিলে। ইহঁতৰ ক্ষেত্ৰত কি হ'ব, চেম্বাৰ থাকিব আৰু এক্সেছত লাগি থাকিব। নেক্সট আমাৰ যিটো 4 নম্বৰ হৈছে, সেই 4 নম্বৰটো হৈছে ফ্ৰী চেণ্ট্ৰেল। ফ্ৰী চেণ্ট্ৰেলৰ ক্ষেত্ৰত কি হ'ল, তাহাঁতৰ এগেইন অভেৰী চেম্বাৰ এটাই। তোমালোকে দেখা পাইছে ইয়াত অভেৰী অকল এটাই চেম্বাৰ আছে। আৰু তাহাঁতৰ যিবিলাক অভিউল আছে, সেই অভিউলবিলাক তাহাঁতৰ থেলামাছ, যিটো থেলামাছ আছে, থেলামাছটো ওপৰলৈ দাং খাই আহে। অ'কে, সেই থেলামাছটোত তাহাঁতি লাগি থাকিব। অ'কে, এতিয়া তোমালোকে দেখা পাইছা ধুনীয়াকৈ অভেৰীৰ কোনো চেম্বাৰ নাই হয়নে। তো এইপিনে আছে, তোমালোকে দেখিছা ইয়াত কোনো অভেৰীৰ চেম্বাৰ নাই, কিন্তু যিবোৰ গুটি আছে সেই গুটিবিলাক কি হৈছে, এক্সেছত লাগিছে। এক্সেছো নহয়, একজেক্টলি তাহাঁতৰ এইটো কি হয়, থেলামাছটো ওপৰলৈ দাং খাই গুচি আহিছে। অ'কে, তো থেলামাছত লাগি আছে। তো ইয়াৰ এক্সাম্পল ডায়েণ্টা, যিটো পৰা ফুল হয়। ঠিক আছে, তো এইটো হৈছে ফ্ৰী চেণ্ট্ৰেল। অভেৰীৰ চেম্বাৰ নাথাকে আৰু গুটিবিলাক থেলামাছত লাগি থাকিব। নেক্সট আহিলে আমাৰ বেচেল প্লাচেণ্টেশ্যন। বেচেল প্লাচেণ্টেশ্যনতো এগেইন তোমালোকৰ এইটো ছানফ্লাৱাৰৰ গুটি দিছে, এইটো তোমালোকে দেখা পাইছে, এইটো ছানফ্লাৱাৰ গুটিটো যিটো ফালি পেলাই দেখাইছে। অ'কে, তো ইয়াতে কি হয়, অভেৰী চেম্বাৰ অবভিয়াছলি ইয়াত নাই, দেখিছা অভেৰী একো চেম্বাৰ নাই, ইউনিলকিউলাৰ হয় তাৰমানে অভেৰীটো। আৰু তাহাঁতৰ অভিউল অকল এটাই আছে হয়নে। বাকীবিলাকৰ ক্ষেত্ৰত তোমালোকে অভিউল মানে বেছিকৈ পাবা, কিন্তু বেচেলৰ ক্ষেত্ৰত অভিউল কিন্তু এটাই থাকিব। অ'কে,
বাকী তোমালোকে আগত যিমান পাইছা তোমালোকে ইয়াত চোৱা গুটি কেইবাটাও গুটি আছে হয়নে, ইয়াত কেইবাটাও আছে। মাৰ্জিনেল প্লাচেণ্টেশ্যনত বহুতকেইটা অভিউল পালা, পেৰাইটেলত বহুতকেইটা অভিউল আছে মানে গুটি মানে সেই গুটিখিনি অভিউল হৈ নাযায় জানো। তাৰপৰা টেঙা ক্ষেত্ৰতো তোমালোকে পাইছা গুটি বহুত আছে, তাৰমানে অভিউল বহুত আছে। ফ্ৰী চেণ্ডেলৰ ক্ষেত্ৰতো ছেইম। আৰু বেচেলৰ ক্ষেত্ৰত কিন্তু এতিয়া কি হৈ গ'ল, বেচেলটো আমাৰ 5 নম্বৰ হ'ব লাগিছিল দেই। তো বেচেলৰ ক্ষেত্ৰত আমাৰ কি হৈ গ'ল, ইয়াত তাহাঁতৰ অভিউল কিন্তু এটাই হয়নে, গুটি এটাই দেখা পাইছে তোমালোকে। তো এটাই অভিউল তাহাঁতৰ থাকে অ'কে। আৰু সেইটো থেলামাছৰ পৰা গ্ৰ' হৈ তলফালে থাকিব অ'কে। সেইটো কাৰণে তাহাঁতক কোৱা হয় বেচেল প্লাচেণ্টেশ্যন। ওৱান চেম্বাৰ অফ অভেৰী এণ্ড ওৱান ছিংগল অভিউল অ'কে। এক্সাম্পল তোমালোকে মেংগ' পাইছা, দেন ছানফ্লাৱাৰ মেৰিগ'ল্ড চেৰিগ'ল্ড সেইবিলাক চবৰে অ'কে। নেক্সট আহিলে আমাৰ ছুপাৰফিচিয়েল, এইটো 6 নম্বৰ আমাৰ যিটো লাষ্ট প্লাচেণ্টেশ্যন। তো ছুপাৰফিচিয়েল প্লাচেণ্টেশ্যনত কি হ'ব, ইহঁতৰ অভেৰী চেম্বাৰ থাকে, বহুতখিনি চেম্বাৰ থাকিব হয়নে, মাল্টিলকুলাৰ দিয়া আছে। তো চেম্বাৰ থাকে আৰু যিটো তাহাঁতৰ চেম্বাৰ থাকিব, সেই চেম্বাৰৰ যিখন ৱাল থাকে হয়নে, সেই ৱালৰ পৰা গুটিবিলাক গজে অ'কে। ৱালৰ পৰা গুটিবিলাক গজিব। তোমালোকৰ এক্সাইলৰ ক্ষেত্ৰত কি হৈছিলে, চেম্বাৰ তোমালোকে তাত পাইছিলা হয়নে, চেম্বাৰৰ তাহাঁতৰ কিন্তু এক্সেছতহে গুটিবোৰ লাগি থাকে হয়, তলফালে থাকে গুটিখিনি। ইহঁতৰ ইয়াতে তোমালোকে পিকচাৰটো ডিষ্টিংক্ট হোৱা নাই, তাহাঁতৰ কি হ'ব মানে চেম্বাৰ থাকিব, সেই চেম্বাৰৰ যিখন ৱাল থাকে সেই ৱালৰ গোটেই চাৰিওফালে অ'কে, ভিতৰৰ ফালে মানে তাহাঁতৰ গোটেই মানে গুটি লাগি থাকিব অ'কে। তো তোমালোকে বুকত এবাৰ ডায়েগ্ৰামটো চাবা ঠিক আছে। তো ইয়াতে তোমালোকৰ গোটেই ৱালখন মানে ভিতৰৰ ফালে ৱালখন যিমান থাকে সেই গোটেই ৱালখনতে গুটিবিলাক লাগি থাকিব অ'কে। তো সেইটো হৈছে ছুপাৰফিচিয়েল। আৰু তোমালোকে ছুপাৰফিচিয়েল প্লাচেণ্টেশ্যন পাবা ইন কেছ অফ মানে ৱাটাৰ লিলি ঠিক আছে। নেক্সট আছে আমাৰ নেক্সট তোমালোকৰ আছে ফ্ৰুট অ'কে। ফ্ৰুট হৈছে আমাৰ কি, যিটো ফাৰ্টিলাইজড অভেৰী আছে সেই ফাৰ্টিলাইজড অভেৰীটোক আমি ফ্ৰুট বুলি কওঁ হয়নে। তো ফাৰ্টিলাইজড অভেৰীটোক ফ্ৰুট বুলি কওঁ। ফ্ৰুটৰ ৱালখন আমি কওঁ কি, অভেৰীৰ ৱালখন আমি কি বুলি কওঁ, পেৰিকাৰ্প আফটাৰ ফাৰ্টিলাইজেশ্যন হয়নে। ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত মানে যোজন হোৱাৰ পাছত আমি অভেৰীৰ ৱালখনক পেৰিকাৰ্প বুলি কওঁ, যিখনে আল্টিমেটলি ফ্ৰুট গঠন কৰে হয়নে। তো সেই পেৰিকাৰ্পখনৰ এতিয়া কি হয়, তাহাঁতৰ 3টা লেয়াৰ থাকে, এপিকাৰ্প, মেজ'কাৰ্প আৰু এণ্ড'কাৰ্প অ'কে। তো এপিকাৰ্প হৈছে আটাইতকৈ বাহিৰৰ যিখন লেয়াৰ, মেজ'কাৰ্প মিডল লেয়াৰ আৰু এণ্ড'কাৰ্প হৈছে আটাইতকৈ ভিতৰত সোমাই থকা যিখন লেয়াৰ, সেইখন কয় এণ্ড'কাৰ্প বুলি অ'কে। তো ইয়াতে কি হৈছে তোমালোকৰ যদিহে আমি ফ্ৰুটৰ ক্ষেত্ৰত যদি আমি মিলাই পেলাই চাওঁ তেনেহ'লে কি হ'ব অ'কে। তো তেনেহ'লে কি হয়, তোমালোকৰ মেংগ'ৰ ক্ষেত্ৰত ফাৰ্ষ্ট চোৱা, মেংগ' তোমালোকৰ যিখন বাকলি থাকে আমৰ, সেই বাকলিখনক আমি কওঁ এপিকাৰ্প বুলি। আৰু যিটো পৰ্চন আমি খাওঁ অ'কে, যিটো পৰ্চন আমি খাওঁ সেইটোক কোৱা হয় মেজ'কাৰ্প বুলি। আৰু এণ্ড'কাৰ্প হৈছে একদম ভিতৰৰ যিখন টান লেয়াৰ অ'কে, একদম যিটোখন ভিতৰৰ টান লেয়াৰ সেইখনক এণ্ড'কাৰ্প বুলি কয়। কিন্তু এতিয়া আনহাতে তোমালোকে যদি চোৱা নাৰিকলৰ ক্ষেত্ৰত আমি ফ্ৰুট বুলি ক'লে সদায় মানে অভেৰী ৱালখনে যে খাওঁ তেনেকুৱা নহয় অ'কে। আমি ফ্ৰুট বুলি কৈ থাকোঁ কিন্তু একচুৱেলি চবৰ ক্ষেত্ৰত সেইটো ডিফাৰ কৰে অ'কে। ফ্ৰুটটো আমি চবৰ ক্ষেত্ৰত নাখাওঁ, আমি বেলেগ বেলেগ বস্তু তাৰ বেলেগ বেলেগ অংশহে খাওঁ অ'কে। আৰু এইটো মই যিটো কৈ আছোঁ আমি কোনটো পৰ্চন আমি খাওঁ সেইটো মানে এডিবল পৰ্চন বুলি কয়। সেই এডিবল পৰ্চনৰ ওপৰত তোমালোকৰ মেডিকেলত কুৱেশ্যন আহে, তোমালোকৰ এক্সাম্পল দি দিব আৰু এক্সাম্পলত তোমালোকক ক'ব যে কোনটো পৰ্চন ইয়াৰ এডিবল হয়। ছাপ'জ মেংগো হুইচ ইজ দ্য এডিবল পৰ্চন অফ মেংগো, ইট ইজ দ্য মেজ'কাৰ্প অ'কে। তো তোমালোকে দেখিছা মেজ'কাৰ্প পৰ্চনটো আমি খাওঁ। এতিয়া আনহাতে তোমালোকৰ কোকোনাটৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা, কোকোনাটৰ ক্ষেত্ৰত কিন্তু মেজ'কাৰ্পটোৰ বহুত এটা বেলেগ বস্তু হৈ যায় অ'কে। তো ইয়াতে তোমালোকে চোৱা কোকোনাটটো মনত পেলোৱা, তোমালোকে নাৰিকলৰ যিখন বাহিৰৰ একদম মিহি যিটো ব্ৰাউন কালাৰ লেয়াৰ থাকে, সেই ব্ৰাউন কালাৰ লেয়াৰটোক কোৱা হয় এপিকাৰ্প অ'কে। তো সেইখন একদম খুব থিন এটা লেয়াৰ হয় এপিকাৰ্পখন আৰু মিহি হয় অ'কে, সেইখন হৈছে এপিকাৰ্প। তাৰপাছত ইমিডিয়েটলি যিখন লেয়াৰ থাকে, যিখন জাবৰ টাইপ লেয়াৰ তোমালোকে দেখিছা, সেই মিহি লেয়াৰটো কাটি দিয়াৰ পাছত তলফালে একদম জাবৰ নিচিনা ওলাই য'ৰ পৰা ৰছী উলিওৱা হয়, সেই পৰ্চনটোক কোৱা হয় মেজ'কাৰ্প। এতিয়া তোমালোকে দেখা পাইছা যে মেজ'কাৰ্প অংশটো আমি নাৰিকলৰ ক্ষেত্ৰত কিন্তু নাখাওঁ, কিন্তু আমি মেংগ'ৰ ক্ষেত্ৰত মেজ'কাৰ্প পৰ্চনটোৱে খাওঁ, কিন্তু নাৰিকলৰ ক্ষেত্ৰত আমি নাখাওঁ। নাৰিকলৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, মেজ'কাৰ্পটো আমি জ্বলাই দিওঁ বা তাৰ পৰা ৰছী উলিওৱা হয় হয়নে। তো বাহিৰৰ লেয়াৰটো হ'ল এপিকাৰ্প, যিটো জাবৰৰ লেয়াৰ হ'ল সেইটো হৈছে মেজ'কাৰ্প, আৰু একদম টান ভিতৰৰ ফালে যিখন টান লেয়াৰ থাকে সেইটো হৈছে এণ্ড'কাৰ্প
ঠিক আছে। তো তেনেহ'লে আমি নাৰিকলৰ কোনটো অংশ খাওঁ? নাৰিকলৰ আমি এণ্ডোস্পাৰ্ম বুলি যিটো কয় সেই এণ্ডোস্পাৰ্ম খাওঁ। অ'কে, এইটো এণ্ডোস্পাৰ্ম আমি গৈ পেলাই চিডত পঢ়িবলৈ পাম আৰু আমি ইন ডিটেইলছ আমি ফৰ্মেশ্যন এণ্ড অল পঢ়িম ছেকেণ্ড ইয়াৰত। ঠিক আছে। তো তোমালোকে এতিয়া মনত ৰাখি থোৱা, চিম্পলি এতিয়া মানে এতিয়াৰ কাৰণে মনত ৰাখি থোৱা যে আমি নাৰিকলৰ এণ্ডোস্পাৰ্ম অংশটোহে খাওঁ। অ'কে, এণ্ডোস্পাৰ্ম কি হয় যেতিয়া আমি চিড পঢ়িম তেতিয়া আমি ক'ম। অ'কে, তো তোমালোকে দেখা পাইছে বেলেগ বেলেগ ফ্ৰুটৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ পৰ্চন তাৰ এডিবল হয়। তো মেংগোৰ ক্ষেত্ৰত এডিবল পৰ্চন ইজ মেজোকাৰ্প। দেন ইন কেছ অফ কোকোনাট দ্য এডিবল পৰ্চন ইজ দ্য এণ্ডোস্পাৰ্ম। অ'কে, তোমালোকে বাকীকেইটা অংশ মনত নাৰাখিলেও জাষ্ট চিম্পলি তোমালোকে এডিবল পৰ্চনটো মনত ৰাখিবা। তো এডিবল পৰ্চনৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহে। নেক্সট আহিলে আমাৰ কি ফ্ৰুটৰ টাইপ। ফ্ৰুটৰ টাইপ আমাৰ দুটা আছে, এটা হৈছে ট্ৰু ফ্ৰুট আৰু এটা হৈছে ফলছ ফ্ৰুট। অ'কে, ট্ৰু ফ্ৰুট এতিয়া কি হয়, ট্ৰু ফ্ৰুট আমাৰ ফ্ৰুটৰ যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো ছেটিছফাই কৰিলে আমি তাক ট্ৰু ফ্ৰুট বুলি কওঁ। লাইক মই কি ক'লোঁ যে ফ্ৰুটটো অভেৰীৰ পৰা গঠন হ'ব লাগিব। অ'কে, অভেৰীৰ পৰা গঠন হ'ব লাগিব আৰু সেইটো আফটাৰ ফাৰ্টিলাইজেশ্যন হয়, হয়নে? অভেৰীটো যেতিয়া ফাৰ্টিলাইজ হৈ যায় সি তেতিয়া ফ্ৰুট ফৰ্ম কৰে, হয়নে? তো সেইটোক আমি ট্ৰু ফ্ৰুট বুলি কওঁ। সি যেতিয়া ফাৰ্টিলাইজেশ্যনৰ পাছত হ'ব আৰু অভেৰীৰ পৰা হয় তাক আমি কওঁ ট্ৰু ফ্ৰুট। এক্সাম্পল মেংগো। কিন্তু ফলছ ফ্ৰুটৰ ক্ষেত্ৰত কি হয়, ফলছ ফ্ৰুটৰ ক্ষেত্ৰত সি মানে আইদাৰ সি মানে ফাৰ্টিলাইজেশ্যন নহয় তাহাঁতৰ ক্ষেত্ৰত, বা সি ফ্লাৱাৰৰ বেলেগ অংশৰ পৰা গঠন হ'ব। অ'কে, মানে অভেৰীৰ বাদে বা ফ্লাৱাৰ বেলেগ যদি অংশৰ পৰা গঠন হয় তেনেহ'লে তাক কয় ফলছ ফ্ৰুট। অ'কে, যেনেকৈ তোমালোকে এপেলৰ ক্ষেত্ৰত পাবা, এপেলৰ ক্ষেত্ৰততো ফাৰ্টিলাইজেশ্যন বাৰু নহয়, কিন্তু মানে ফ্ৰুট ফৰ্মেশ্যনৰ ক্ষেত্ৰত। অ'কে, আৰু ফ্ৰুটটো ক'ৰ পৰা ফৰ্ম হ'ব, থেলামাছৰ পৰা ফৰ্ম হয়। অ'কে, থেলামাছ হৈছে ফুলৰ সেই তলৰ যিটো গোটা অংশ তোমালোকে ফাৰ্ষ্ট ফ্লাৱাৰ পঢ়োঁতে পাইছিলা, তো সেই থেলামাছৰ পৰা ফৰ্ম হয়। ঠিক আছে। আনহাতে তোমালোকে যদি বানানাৰ ক্ষেত্ৰত চোৱা, বানানা আমাৰ বানানাৰ অভেৰীৰ পৰাই হ'ব কিন্তু ফাৰ্টিলাইজেশ্যন তাত নহয়, কোনোবা এটা সি মানে কণ্ডিশ্যন ছেটিছফাই কৰা নাই। তো ট্ৰু ফ্ৰুট হ'বলৈ হ'লে সি দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব। এটা হৈছে কি সি ফাৰ্টিলাইজেশ্যন হ'ব লাগিব আৰু আনটো হৈছে যে সি অভেৰীৰ পৰাই গঠন হ'ব লাগিব। যদি সি অভেৰীৰ পৰা গঠন নহয় আৰু ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ গঠন হয় তেনেহ'লে তাক কয় ফলছ ফ্ৰুট বুলি। ঠিক আছে। তো এক্সাম্পল তোমালোকে পাইছা এপল আৰু বানানা। এপলৰ ক্ষেত্ৰত কি হয়, সিহঁতি ফুলৰ অভেৰীৰ পৰা নহৈ পেলাই সি থেলামাছৰ পৰা ফৰ্ম হৈছে, আৰু বানানাৰ ক্ষেত্ৰত সি অভেৰীৰ পৰাই গঠন হৈছে কিন্তু তাত ফাৰ্টিলাইজেশ্যন হোৱা নাই, তো সেইকাৰণে সি হৈছে ফলছ ফ্ৰুট। ঠিক আছে। তো এয়া হৈছে ফ্ৰুটৰ বিষয়ে। মই ভাবোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু তোমালোকৰ গোটেই যিবিলাক ডায়েগ্ৰাম এণ্ড অল দিয়া আছে সেইবিলাক চব কিছুমান পিকচাৰ্ছ দিয়া আছে, সেই পিকচাৰ্ছবিলাকৰ ক্ষেত্ৰত তোমালোকে কিতাপখন মেলি পেলাই চাবা আৰু কিতাপৰ যিটো ডায়েগ্ৰাম সেই ডায়েগ্ৰামখিনি সোমাবলৈ চেষ্টা কৰিবা, পিকচাৰ্ছখিনি নোসোমাবা। তোমালোকৰ যিখিনি কিতাপৰ ডায়েগ্ৰাম, অ'কে, তো সেই ডায়েগ্ৰামবোৰ সোমাবলৈ চাবা আৰু কিবা যদি বুজি নোপোৱা মোক ডাইৰেক্টলি সুধিবা। ঠিক আছে। ছ' ডেটছ অল ফৰ টুডে। থেংক ইউ।